বৰ্তমানো অসম আৰক্ষীৰ নতুন নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হৈছে। ৰাতিপুৱা যদি আমি 4টাৰ পৰা 7টা বজালৈ গাঁৱে ভূঞে খেলপথাৰসমূহত ডেকা ল'ৰাসকলক দৌৰি থকা দেখা পাম। কাৰো মনত চিন্তা নাই যে কাৰোবাক টকা দিব লাগিব, কাৰো মনত চিন্তা নাই যে কাৰোবাক পইচা দিব লাগিব। মাত্ৰ ভাল কৰি দৌৰিব লাগিব, ভাল কৰি পৰীক্ষা দিব লাগিব। আমাৰ ভৱিষ্যত আমি নিজে অংকন কৰিম। আমাৰ ভৱিষ্যত টকা পইচাই অংকন নকৰে, আমাৰ ভৱিষ্যত আমি নিজে অংকন কৰিম। তেনে একচাম সাহসী আৰু শক্তিশালী যুৱকে আজি অসম পুলিচত নিযুক্তিৰ বাবে প্ৰযত্ন কৰি আছে। অহা অক্টোবৰ মাহত অসম পুলিচৰ নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু 10 মে তাৰিখে আমি এই নতুন নিযুক্তিৰ প্ৰক্ৰিয়া আমি সমাপন কৰিম। তাৰ লগে লগে মই ইতিমধ্যে বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াক কৈছো যে আজি আমি 940 গৰাকী নৱনিযুক্ত ফৰেষ্ট গাৰ্ডৰ আজি আমি ইয়াতে পাছিং আউট পেৰেডত উপস্থিত আছো। অহা ফেব্ৰুৱাৰী মাহৰ ভিতৰত আৰু 600 নতুন ফৰেষ্ট প্ৰটেকশ্যনত নতুন জোৱানক নিযুক্তিৰ প্ৰক্ৰিয়া আমি আৰম্ভ কৰিব লাগিব, যাতে প্ৰতি বছৰে আমি এনেকৈ এচাম নতুন যুৱকক অসম ফৰেষ্ট বেটেলিয়নত আমি আদৰণি জনাব পাৰোঁ। नंबर कंपनी के कमांडर हैं। অহা অক্টোবৰ মাহত অসম পুলিচৰ নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু 10 মে তাৰিখে আমি এই নতুন নিযুক্তিৰ প্ৰক্ৰিয়া আমি সমাপন কৰিম। তাৰ লগে লগে মই ইতিমধ্যে বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াক কৈছো যে আজি আমি 940 গৰাকী নৱনিযুক্ত ফৰেষ্ট গাৰ্ডৰ আজি আমি ইয়াতে পাছিং আউট পেৰেডত উপস্থিত আছো। অহা ফেব্ৰুৱাৰী মাহৰ ভিতৰত আৰু 600 নতুন ফৰেষ্ট প্ৰটেকশ্যনত নতুন জোৱানক নিযুক্তিৰ প্ৰক্ৰিয়া আমি আৰম্ভ কৰিব লাগিব, যাতে প্ৰতি বছৰে আমি এনেকৈ এচাম নতুন যুৱকক অসম ফৰেষ্ট বেটেলিয়নত আমি আদৰণি জনাব পাৰোঁ। বহুবোৰ চৰকাৰ আহিল আৰু গ'ল, কিন্তু স্বচ্ছ নিযুক্তিৰ প্ৰক্ৰিয়া এটাক সুনিশ্চিত কৰিবলৈ সকলোৱে বিফল হৈছিল। লোকসেৱা আয়োগৰ প্ৰাক্তন অধ্যক্ষ, প্ৰাক্তন সদস্য আৰু বিভিন্ন ধন বলৰ কৌশলেৰে চাকৰি পোৱা যুৱকসকলৰ যুৱতীসকলৰ বিৰুদ্ধে ন্যায়ালয়ে লোৱা কঠোৰ ভূমিকাই এই কথা প্ৰমাণ কৰিছে যে এতিয়া অসমত আমি এটা স্বচ্ছ নিযুক্তিৰ আৰু স্বচ্ছতাৰ এটা নতুন যুগত প্ৰৱেশ কৰিছোঁ। এইটো কাৰণে ভাল লাগিছে যে আমাৰ অনাৰেবল চিফ মিনিষ্টাৰ আমাক এইটো দিন দিছে আৰু এইটো সহযোগ দিছে, তেওঁকো আমি ধন্যবাদ জনাইছোঁ। বহুতেই ভাল লাগিছে। আমি 14 মাহ ট্ৰেইনিং কৰাৰ পাছত আজি সেই মুহূৰ্তটো আহি পালে। আজি সেই দিনটো আহি পাই বহুত সুখী হৈছোঁ। এই দিনটাৰ কাৰণে প্ৰিপেৰেশ্যন কৰি ইমান দিনে বহুত সুখী হৈছোঁ।